বৰষুণে ভিজাই থোৱা এটা বিষণ্ণ সন্ধিয়া। চহৰখনৰ ব্যস্ততা ধীৰে ধীৰে কমি আহিছিল। বজাৰৰ সন্মুখত থকা বাছ ষ্টেণ্ডটোত কেইজনমান যাত্ৰী থিয় হৈ আছিল। সেই লোকসকলৰ মাজতে এগৰাকী বৃদ্ধা মহিলাই হাতত এটা পুৰণি বেগ লৈ লাহে লাহে আগবাঢ়ি আহিছিল। তেওঁৰ নামটো আছিল শান্তি দেৱী। বগা শাৰী, কপালত সৰু ফুট, চকুত নম্ৰতা আৰু মুখত মাতৃসুলভ স্নেহ। কিন্তু সেইদিনা তেওঁক চিনি পোৱা কোনো লোকেই নাজানিছিল যে তেওঁ জিলা শাসক অৰ্থাৎ DM অজয় বৰ্মাৰ মাতৃ বুলি। শান্তি দেৱীয়ে সদায় সাধাৰণ জীৱন যাপন কৰিছিল। পুত্ৰ DM হোৱাৰ পিছতো কেতিয়াও ক্ষমতা বা পৰিচয়ৰ গৌৰৱ দেখুৱাব বিচৰা নাছিল। তেওঁ বিশ্বাস কৰিছিল মানুহৰ সন্মান তেওঁৰ পদবীৰ বাবে নহয়, তেওঁৰ আচৰণৰ বাবেহে হয়। সেইদিনা তেওঁ ওচৰৰ গাঁৱৰ মন্দিৰৰ পৰা ঘৰলৈ উভতি আহিছিল। হঠাতে বজাৰৰ মাজত কোলাহল আৰম্ভ হ'ল। বাট এৰি দিয়ক, বাট এৰি দিয়ক। এখন পুলিচৰ জীপে তীব্ৰ গতিৰে আহি ৰ'লহি। জীপখনৰ পৰা নামিল পুলিচ পৰিদৰ্শক বিক্ৰম সিং। জিলাখনত তেওঁৰ নাম শুনিলে বহু লোকে ভয় খাইছিল, কাৰণ তেওঁ অহংকাৰী, ৰুক্ষ আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা মানুহ হিচাপে পৰিচিত আছিল। সেই সময়ত বজাৰৰ সন্মুখত এজন ঠেলাগাড়ী বিক্ৰেতাৰ লগত তেওঁৰ তৰ্ক চলি আছিল। কিমানবাৰ কৈছোঁ এই ঠেলাখন ইয়াত নাৰাখিবলৈ। দুখীয়া বিক্ৰেতাজনে হাতযোৰ কৰি ক'লে, ছাৰ, মোৰ উপাৰ্জনৰ একমাত্ৰ উপায় এইটোৱেই। আজি মই আঁতৰাই ল'ম। কিন্তু বিক্ৰম সিঙৰ খং কমাৰ নামেই লোৱা নাছিল। লগে লগে তেওঁ ঠেলাখনত গোৰ মাৰি দিলে। ফল মূলবিলাক এতিয়া ৰাস্তাত সিঁচৰিত হৈ পৰিল। সেইটো দৃশ্য দেখি শান্তি দেৱীৰ মনটো ব্যথিত হৈ উঠিল। তেওঁ আগবাঢ়ি আহি নম্ৰভাৱে ক'লে, বাবা, দুখীয়া মানুহৰ লগত ইমান কঠোৰ নহ'বা। এই কথাটো শুনি বিক্ৰম সিং একেবাৰে খঙাল হৈ উঠিল। তুমি কোন মোৰ কামত হস্তক্ষেপ কৰিবলৈ? শান্তি দেৱীয়ে শান্ত স্বৰত ক'লে, মই কেৱল কথাটোহে কৈছোঁ, মানুহৰ লগত মানুহৰ দৰে ব্যৱহাৰ কৰা উচিত। শতাধিক মানুহৰ সন্মুখতে তেওঁ চিঞৰি উঠিল, বুঢ়ী, মোক শিক্ষা দিবা নেকি? তাৰপিছত যিটো ঘটিল সেয়া দেখি সকলো মানুহ হতবাক হৈ গ'ল। বিক্ৰম সিঙে এতিয়া মহিলাগৰাকীৰ গালত জোৰেৰে এটা চৰ মাৰিলে। চুপ থাক। গালত চৰটো পৰাৰ লগে লগে শান্তি দেৱী এতিয়া মাটিত বাগৰি পৰিল। তেওঁৰ হাতৰ বেগটো দূৰলৈ উৰি গ'ল। চাৰিওফালে নিস্তব্ধতা। কোনেও বিশ্বাস কৰিব পৰা নাছিল যে এজন পুলিচ বিষয়াই এগৰাকী বৃদ্ধা মহিলাক এইদৰে অপমান কৰিবলৈ পাৰে। বহুজনৰ চকুত খং দেখা গৈছিল, কিন্তু ক্ষমতাৰ ভয়ত কোনেও মাত মাতিবলৈ সাহস নকৰিলে। শান্তি দেৱীয়ে ধীৰে ধীৰে উঠি বহিল। তেওঁৰ চকুত চকুপানী নিগৰি আহিল, কিন্তু তেওঁ কোনো অভিযোগ নকৰিলে। মাত্ৰ ক'লে, বাবা, ক্ষমতাত চিৰদিন নাথাকে। মানুহে কৰা কৰ্মৰ ফল এদিন নিশ্চয় পায়। কথাষাৰ শুনাৰ পিছত বিক্ৰম সিঙৰ হাঁহি উঠিল। মোক জ্ঞান দিব নালাগে, যাওক ইয়াৰ পৰা। সেইটো সময়ত ভিৰৰ মাজত এজন যুৱকে সম্পূৰ্ণ ঘটনাটো মোবাইলত ৰেকৰ্ড কৰি আছিল, আৰু সেই ভিডিঅ'টো কেইঘণ্টামানৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল। কিন্তু বিক্ৰম সিঙে জানিবও নোৱাৰিলে যে যাক তেওঁ চৰ মাৰিলে তেওঁ এগৰাকী সাধাৰণ বৃদ্ধা নহয়। তেওঁ আছিল সেই জিলাখনৰ DM অজয় বৰ্মাৰ মাতৃ। আৰু যেতিয়া DM অজয় বৰ্মাই নিজৰ মাতৃৰ ওপৰত হোৱা এই অপমানৰ ভিডিঅ'টো দেখিলে, তেওঁৰ হাতখন কঁপি উঠিছিল। তেওঁৰ চকুত চকু পানী আহিল। কিন্তু তাৰপিছত তেওঁ যি কৰিলে সেয়া কোনো প্ৰতিশোধ নাছিল। সেয়া আছিল ন্যায়ৰ এক ঐতিহাসিক উদাহৰণ। DM অজয় বৰ্মাৰ কাৰ্যালয়ত সেই সন্ধিয়া বহু গুৰুত্বপূৰ্ণ ফাইলৰ কাম চলি আছিল। জিলাখনত অহা বানপানীৰ সম্ভাৱনা, নতুন পথ নিৰ্মাণৰ প্ৰকল্প আৰু বিদ্যালয় উন্নয়নৰ পৰিকল্পনা, এই সকলো বিষয়ক লৈ তেওঁ ব্যস্ত হৈ আছিল। হঠাতে তেওঁৰ ব্যক্তিগত সহায়ক ৰাহুলে দৌৰি আহি ক'লে, ছাৰ, এটা ভিডিঅ' এতিয়া সমগ্ৰ জিলাখনত ভাইৰেল হৈ আছে, আপুনি এবাৰ চাওক। অজয় প্ৰথমে বিশেষ গুৰুত্ব নিদিলে, কিন্তু ভিডিঅ'টো চলোৱাৰ লগে লগে তেওঁৰ মুখখনকে সলনি হৈ গ'ল। স্ক্ৰীণত তেওঁ স্পষ্টকৈ দেখিলে এগৰাকী বৃদ্ধা মহিলা, হাতত এটা পুৰণি বেগ, চকুত মৰম। সেইগৰাকী মহিলা আন কোনোৱেই নহয়, তেওঁৰ নিজৰেই মাতৃ শান্তি দেৱী। ভিডিঅ'টো আগবাঢ়ি গ'ল। শান্তি দেৱীয়ে এজন দুখীয়া ফল মূল বিক্ৰেতাৰ পক্ষ লৈ কথা কৈছিল। তাৰপিছত পুলিচ পৰিদৰ্শক বিক্ৰম সিঙে সকলোৰে সন্মুখত তেওঁক চৰ মাৰিলে। ভিডিঅ'টো শেষ হোৱাৰ লগে লগে অজয়ৰ হাতখন কঁপি উঠিছিল। কিছু মুহূৰ্ত তেওঁ একেবাৰে নীৰৱ হৈ বহি থাকিল। কাৰ্যালয়ৰ সকলো বিষয়াই তেওঁৰ মুখলৈ চাই আছিল। সকলোৱে ভাবিছিল এতিয়া হয়তো ছাৰে খঙত বিস্ফোৰিত হ'ব। কিন্তু অজয় মূৰ তুলি ধীৰ স্বৰত ক'লে, আইন সকলোতকৈ ওপৰত। যিজনেই দোষী হওক তদন্ত হ'ব। তেওঁ লগে লগে আৰক্ষী অধীক্ষকক ফোন কৰিলে। এই ঘটনাৰ সম্পূৰ্ণ তদন্ত আজিৰে পৰা আৰম্ভ কৰক। আৰু মনত ৰাখিব, এইটো মোৰ মাতৃৰ বিষয় নহয়, এইটো এজন নাগৰিকৰ সন্মানৰ বিষয়। এইটো কথা শুনি অধীক্ষকজনো আচৰিত হৈ পৰিল, কাৰণ বহু বিষয়াই ব্যক্তিগত ক্ষমতা ব্যৱহাৰ কৰিলেহেঁতেন, কিন্তু অজয়ে আইনক আগত ৰাখিলে। ইফালে পুলিচ পৰিদৰ্শক বিক্ৰম সিঙে নিজৰ বাসগৃহত বহি চাহ খাই আছিল। ভাইৰেল ভিডিঅ'ৰ কথা শুনি তেওঁৰ হাঁহি উঠিছিল।
এজনী বুঢ়ীক চৰ মাৰিছোঁ, তাৰ বাবে মোৰনো কি হ'ব? মোৰ ওপৰত বহু মানুহৰ ডাঙৰ আশীৰ্বাদ আছে। তেওঁৰ অহংকাৰে আকাশখন চুই গৈছিল। কিন্তু তেওঁ নাজানিলে তদন্ত ইতিমধ্যে আৰম্ভ হৈ গৈছে। পিছদিনা পুৱা বিশেষ তদন্ত দল বজাৰলৈ আহিল। যিসকল লোক সেইদিনা ঘটনাস্থলীত উপস্থিত আছিল সকলোকে সোধা পোছা আৰম্ভ হ'ল। ঠেলাগাড়ীৰ বিক্ৰেতা ৰমেশে কান্দি কান্দি ক'লে, মই কোনো দুখ কৰা নাছিলোঁ। মোৰ ফল মূলবিলাক দলিয়াই ভাঙি পেলাইছিল। এগৰাকী বৃদ্ধ দোকানদাৰে ক'লে, এইটো প্ৰথম ঘটনা নহয়। বিক্ৰম সিঙে বহুদিন ধৰি দুখীয়া মানুহক অত্যাচাৰ কৰি আহিছে। এজন অটো চালকে ক'লে, বহু লোকৰ পৰা জোৰ কৰি ধন লৈছে। ভয়ত কোনেও মুখ খোলা নাছিল। এজনৰ পিছত এজন সাক্ষী আগবাঢ়ি আহিবলৈ ধৰিলে। এতিয়ালৈকে যিবোৰ কথা মানুহে বুকুৰ ভিতৰত লুকুৱাই ৰাখিছিল সেই সকলো কথা ওলাই আহিবলৈ ধৰিলে। তদন্তকাৰী দলটো আচৰিত হৈ পৰিল, কাৰণ বিষয়টো কেৱল এজন বৃদ্ধাক চৰ মৰাৰ ঘটনা নাছিল। ইয়াৰ আঁৰত আছিল বহু বছৰৰ ক্ষমতাৰ অপব্যৱহাৰ, অবৈধ ধন সংগ্ৰহ আৰু দুখীয়া লোকৰ ওপৰত অত্যাচাৰ। এতিয়া এটা এটাকৈ সকলো তথ্য পোহৰলৈ আহিবলৈ ধৰিলে। সেইদিনা সন্ধিয়া অজয় বৰ্মাৰ ঘৰলৈ গ'ল। শান্তি দেৱী চোফাখনতে বহি আছিল। মুখত আঘাতৰ চিন এতিয়াও স্পষ্ট। অজয় মাকৰ কাষত বহি হাতখন ধৰি ক'লে, মা, আপোনাৰ খুব কষ্ট হৈছে নহয় জানো? শান্তি দেৱীয়ে হাঁহি ক'লে, বেটা, মোৰ কষ্টৰ কথা এৰি দে। মই কেৱল এটা কথা বিচাৰোঁ, সেই বিষয়াজনৰ ওপৰত অন্যায় নকৰিবা। অজয় কথাটো শুনাৰ লগে লগে আচৰিত হৈ পৰিল। মা, তেওঁ আপোনাক অপমান কৰিছে। শান্তি দেৱীয়ে উত্তৰ দিলে, আইনে নিজৰ কাম কৰিব, কিন্তু খং কেতিয়াও ন্যায় হ'ব নোৱাৰে। এই কথাবোৰ শুনি অজয়ৰ চকু সেমেকি উঠিল। সঁচাকৈ সেইজনী মহিলা কেৱল তেওঁৰে মাতৃ নহয়, তেওঁ আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক। ইতিমধ্যে তদন্তৰ দ্বিতীয় দিন। বিশেষ এটা দলে বিক্ৰম সিঙৰ সম্পত্তিৰ খতিয়ানৰ পৰীক্ষা কৰিলে, আৰু তাৰ পিছত যি তথ্য ওলাই আহিল সেয়া সমগ্ৰ জিলাখনকে জোকাৰি গ'ল। তেওঁৰ নামত আৰু আত্মীয়ৰ নামত বহু কোটি টকাৰ সম্পত্তি, বেংকৰ একাউণ্টত সন্দেহজনক লেনদেন, অবৈধ ধনৰ তথ্য, গোপন নথিপত্ৰ। এতিয়া বিষয়টো কেৱল এটা চৰৰ ঘটনা নাছিল, এয়া এক বিশাল দুৰ্নীতি কেলেংকাৰীত পৰিণত হৈ পৰিছিল। কিন্তু বিক্ৰম সিঙে এতিয়াও ভাবি আছিল তেওঁক একো কৰিব নোৱাৰিব। আৰু ঠিক সেইটো সময়তে তেওঁৰ মোবাইলত এটা ফোন আহিল। ফোনৰ ওপৰত মাত্ৰ এটা বাক্য কোৱা হ'ল, বিক্ৰম সিং, কালিলৈ পুৱা 10 বজাত DMৰ কাৰ্যালয়ত উপস্থিত থাকিব। ফোনটো কাটি গ'ল। সেইটো মুহূৰ্তত প্ৰথমবাৰ বাবে বিক্ৰম সিঙৰ বুকুৰ ভিতৰত ভয়ৰ সৰু এটা সোঁত ববলৈ আৰম্ভ কৰিলে। পিছদিনা পুৱা জিলাখনৰ আকাশখন ডাৱৰে আৱৰি আছিল। কিন্তু সেইদিনা DMৰ কাৰ্যালয়ৰ পৰিৱেশত অন্য এক ধৰণৰ উত্তেজনা বিৰাজ কৰিছিল। ৰাতিপুৱা 10 বজাৰ আগতেই বহু বিষয়াই কাৰ্যালয়ত উপস্থিত হ'ল। সকলোৱে জানিছিল আজিৰ বৈঠকখন সাধাৰণ বৈঠক নহয়। আজিৰ দিনটোত এজন শক্তিশালী পুলিচ পৰিদৰ্শকৰ ভাগ্য নিৰ্ধাৰণ হ'ব পাৰে। ঠিক 9:55 বজাত এখন কলা ৰঙৰ গাড়ী আহি DMৰ কাৰ্যালয়ৰ সন্মুখত ৰ'ল। গাড়ীৰ পৰা নামিল বিক্ৰম সিং। গতিকে কেতিয়াবা যিজনে অহংকাৰত বুকু ফুলাই খোজ কাঢ়িছিল সেই মানুহজনৰ সন্মুখত আজি স্পষ্ট উদ্বিগ্নতা দেখা গৈছিল। তথাপিও তেওঁ নিজকে সাহস দেখুৱাবলৈ চেষ্টা কৰিলে। মনতে ভাবিলে, মই বহু ডাঙৰ মানুহক চিনি পাওঁ, মোক একো কৰিব নোৱাৰিব। কিন্তু কাৰ্যালয়ত সোমোৱাৰ লগে লগে তেওঁ লক্ষ্য কৰিলে সকলো বিষয়াই তেওঁৰ ফালে এক অদ্ভুত দৃষ্টিৰে চাই আছে, যেন সকলোৱে তেওঁৰ বিষয়ে সকলো জানি গৈছে। তেওঁক লাহেকৈ বৈঠক কক্ষলৈ লৈ যোৱা হ'ল। কক্ষটোৰ মাজত এখন দীঘলীয়া টেবুল। এটা ফালে DM অজয় বৰ্মা, আনটো ফালে আৰক্ষী অধীক্ষক, তদন্তকাৰী বিষয়া আৰু কেইবাজনো জ্যেষ্ঠ প্ৰশাসনিক কৰ্মচাৰী। বিক্ৰম সিঙে ভিতৰলৈ সোমাই অভিবাদন জনালে। অজয় বৰ্মাই শান্ত স্বৰত ক'লে, বহক। ভিতৰত ইমান নীৰৱতা আছিল যে ঘড়ীৰ টিক টিক শব্দটো তেতিয়া শুনিবলৈ পৰা গৈছিল। এই মুহূৰ্ত নীৰৱতাৰ পিছত অজয় এটা ফাইল খুলি ক'লে, পৰিদৰ্শক বিক্ৰম সিং, আপোনাৰ বিৰুদ্ধে চলি থকা তদন্তৰ প্ৰাথমিক প্ৰতিবেদন মোৰ হাতত আছে। বিক্ৰমে নিজকে স্বাভাৱিক দেখুৱাবলৈ চেষ্টা কৰিলে। ছাৰ, এই সকলোবোৰ ভুল বুজাবুজি। অজয় তেওঁৰ চকুলৈ চাই ক'লে, সঁচাকৈ? তাৰপিছত তেওঁ টেবুলত কেইবাখনো ফটো ৰাখিলে। অবৈধ সম্পত্তিৰ নথি, বেংক লেনদেনৰ কাগজ, অভিযোগকাৰীৰ লিখিত বিৱৰণ, সকলো ভিডিঅ'ৰ প্ৰমাণ। বিক্ৰম সিঙৰ মুখৰ ৰং ধীৰে ধীৰে সলনি হ'বলৈ ধৰিলে। তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে এইবাৰ বিষয়টো গম্ভীৰ। অজয় পুনৰ ক'লে, এইবিলাকো ভুল বুজাবুজি নেকি? বিক্ৰমে কোনো উত্তৰ দিব নোৱাৰিলে। তাৰপিছত তদন্তকাৰী বিষয়া এজনে ক'লে, যোৱা 5 বছৰত আপোনাৰ বিৰুদ্ধে 37টা লিখিত অভিযোগ জমা হৈছিল, কিন্তু প্ৰভাৱশালী সম্পৰ্ক ব্যৱহাৰ কৰি সকলো বন্ধ কৰা হৈছিল। এইবাৰ বিক্ৰমৰ কপালত ঘাম ওলাবলৈ ধৰিলে। এতিয়ালৈকে যিবোৰ কথা তেওঁ গোপন বুলি ভাবিছিল সেইবোৰ এতিয়া সকলোৰে সন্মুখত। ঠিক সেই সময়তে অজয় টেবুলৰ ওপৰত মোবাইল এটা ৰাখিলে। ভিডিঅ'টো চলিবলৈ আৰম্ভ কৰিলে। সেইটোৱে ভিডিঅ' য'ত শান্তি দেৱীক চৰ মৰা হৈছিল। ভিডিঅ'টো শেষ হোৱাৰ পিছত অজয় ক'লে, এই বৃদ্ধা মহিলাগৰাকীক চিনি পাইছেনে? বিক্ৰমে মোৰ তললৈ নমাই ক'লে, হয়, তেওঁ মোৰ মাতৃ।
এই কথাটো শুনি বিক্ৰমৰ বুকুত যেন বজ্ৰপাত হ'ল। যদিও তেওঁ ইতিমধ্যে সন্দেহ কৰিছিল, কিন্তু ডিএমৰ মুখৰ পৰা শুনাৰ পিছত তেওঁৰ সাহস সম্পূৰ্ণ ভাঙি পৰিল। এনেকৈ কিছু সময় নীৰৱতাই অৱলম্বন কৰিল। সকলো বিষয়াই অজয়ৰ মুখলৈ চাই আছিল। সকলোৱে ভাবিছিল এতিয়া হয়তো ডিএমে ব্যক্তিগত খঙত বিস্ফোৰিত হ'ব, কিন্তু অজয় যি কৰিলে সেয়া কোনেও কল্পনা কৰা নাছিল। তেওঁ ধীৰে ধীৰে উঠি থিয় হ'ল আৰু ক'লে, বিক্ৰম সিং, আপুনি মোৰ মাতৃক অপমান কৰিছে, কিন্তু মই ইয়াত পুত্ৰ হিচাপে বহি থকা নাই। মই ইয়াত জিলা শাসক হিচাপে বহি আছোঁ, আৰু মোৰ বাবে এই বিষয়টো কেৱল মোৰ মাতৃৰ নহয়, এই জিলাখনৰ প্ৰতিজন নাগৰিকৰ সন্মানৰ বিষয়। যিদিনা এজন চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ক্ষমতাক জনসেৱাৰ সলনি অহংকাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, সেইদিনাই তেওঁৰ পতন আৰম্ভ হয়। এই কথাষাৰ বিক্ৰমৰ হৃদয়ত তীৰৰ দৰে বিন্ধি গৈছিল, কাৰণ তেওঁ জানিছিল এই কথাবোৰ সঁচা। হঠাতে তেওঁৰ মনত বহু বছৰ আগৰে এটা দৃশ্য ভাহি উঠিল, তেওঁৰ নিজৰ মাকৰ। গাঁৱৰ সৰু এখন গাঁৱত বাস কৰিছিল সৎ এগৰাকী মহিলা, যিয়ে সদায় কৈছিল, বেটা, কেতিয়াও দুখীয়া মানুহক অপমান নকৰিবা। কিন্তু ক্ষমতা আৰু অহংকাৰে তেওঁক সেই শিক্ষা পাহৰাই দিছিল। প্ৰথমবাৰৰ বাবে তেওঁৰ চকুত অনুতাপৰ জল দেখা গ'ল, কিন্তু এতিয়া বহুত দেৰি হৈ গৈছিল। প্ৰাথমিক তদন্তৰ ভিত্তিত পৰিদৰ্শক বিক্ৰম সিঙক তাৎক্ষণিকভাৱে সাময়িকভাৱে বৰ্খাস্ত কৰা হৈছে। এই সিদ্ধান্ত শুনি বিক্ৰম সিঙে মূৰ তললৈ নমাই দিলে। এসময়ৰ শক্তিশালী বিষয়া এজন আজি সম্পূৰ্ণ অসহায় হৈ পৰিল। তেওঁ লাহে লাহে কক্ষটোৰ পৰা ওলাই গ'ল। কেইমাহমান আগলৈকে যিজন মানুহৰ আগত সকলোৱে সন্মানত থিয় দিছিল, আজিৰ দিনটোত সেই একেজন মানুহৰ ফালে কোনেও চাব বিচৰা নাছিল। কাৰ্যালয়ৰ বাহিৰত সংবাদ মাধ্যমৰ ভিৰ, কেমেৰাৰ ফ্লেছ, প্ৰশ্নৰ বৰষুণ। ছাৰ, আপোনাক কিয় বৰ্খাস্ত কৰা হ'ল? ভাইৰেল ভিডিঅ'টোৰ বিষয়ে আপুনি কিবা ক'ব নেকি? আপুনি বৃদ্ধা মহিলাগৰাকীক ক্ষমা বিচাৰিব নেকি? বিক্ৰম সিঙে কোনো উত্তৰ নিদিলে। মূৰ তললৈ নমাই গাড়ীত বহি ঘৰলৈ উভতি গ'ল। সেই নিশা বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিক্ৰম সিঙে শুব নোৱাৰিলে। ঘৰখনৰ ডাঙৰ ড্ৰয়িং ৰুমটোত অকলে বহি আছিল। চাৰিওফালে নীৰৱতাই বিৰাজ কৰিল, কিন্তু তেওঁৰ মগজুত হাজাৰটা চিন্তা আছিল। হঠাতে তেওঁৰ চকু এটা পুৰণি ফ্ৰেমত পৰিল। সেইখন আছিল তেওঁৰ বৃদ্ধা মাতৃ। ফটোখন হাতত লৈ তেওঁ বহি থাকিল, আৰু বহু বছৰ আগৰ স্মৃতিবোৰ মনত ভাহি উঠিল। সেই সময়ত তেওঁ আছিল এজন দুখীয়া খেতিয়কৰ পুত্ৰ। তেওঁৰ পিতৃ সোনকালে মৃত্যুবৰণ কৰিছিল। মাকে দিনে ৰাতি কষ্ট কৰি তেওঁক পঢ়ুৱাইছিল, খেতিপথাৰত কাম কৰিছিল, আনৰ ঘৰত বাচন ধুইছিল, কিন্তু কেতিয়াও অভিযোগ কৰা নাছিল। মাত্ৰ এটা কথাই কৈছিল, বেটা, ডাঙৰ মানুহ হ'বলৈ চেষ্টা নকৰিবা, সদায় ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা। সেইবিলাক কথা শুনি বিক্ৰমে সৰুতে প্ৰতিশ্ৰুতি দিছিল, মা, মই কেতিয়াও আপোনাক নিৰাশ নকৰোঁ। কিন্তু সময়ৰ লগে লগে ক্ষমতা আহিল, টকা আহিল, পদবী আহিল, আৰু সেই লগে লগে অহংকাৰো আহিল। এদিন তেওঁ নিজৰ মাককো বৃদ্ধাশ্ৰমত থৈ আহিছিল। সেইদিনা তেওঁৰ মাকে কান্দি কান্দি কোৱা কথাষাৰ হঠাতে কাণত বাজি উঠিল, বেটা, মই তোক অভিশাপ নিদিওঁ, কিন্তু জীৱনে তোক এটা নিশ্চয় শিক্ষা দিব। সেই নিশা বিক্ৰমৰ চকুৰে অশ্ৰু বৈ গ'ল। বহু বছৰৰ পিছত ইতিমধ্যে তদন্ত অব্যাহত আছিল। দিনে দিনে নতুন নতুন তথ্যবিলাক ওলাই আহিছিল। অবৈধ ধনৰ প্ৰমাণ, বেআইনী লেনদেন, অত্যাচাৰৰ অভিযোগ। এইবিলাক শুনাৰ পিছত সমগ্ৰ জিলাখন এতিয়া জোকাৰি গৈছিল। সকলোৱে ক'বলৈ ধৰিলে, যি মানুহে দুখীয়াৰ কান্দোন বুজি নাপায়, তেওঁৰ ক্ষমতাত থকাৰ অধিকাৰ নাই। ইফালে ডিএম অজয় বৰ্মাৰ ঘৰ। শান্তিদেৱী বাৰাণ্ডাতে বহি আছিল। অজয় আহি কাষতে বহিল। মা, তদন্ত প্ৰায় শেষ হ'বলৈ হৈছে। সম্ভৱতঃ তেওঁক চাকৰিৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰা হ'ব। শান্তিদেৱীয়ে কিছু সময় নীৰৱে থাকি ক'লে, বেটা, শাস্তি দৰকাৰ, কিন্তু এজন মানুহক সম্পূৰ্ণ ধ্বংস কৰি দিয়াটো ন্যায় নহয়। অজয় বৰ্মা আচৰিত হৈ পৰিল। মা, আপুনি এতিয়াও তেওঁৰ বাবে চিন্তা কৰিছে? শান্তিদেৱীয়ে হাঁহি ক'লে, যিজনে মোক চৰ মাৰিলে তেওঁ ভুল কৰিলে, কিন্তু যদি মই তেওঁৰ ওপৰত ঘৃণা ৰাখোঁ, তেন্তে ময়ো ভুল কৰিম। অজয় মাতৃৰ মুখলৈ চাই থাকিল। তেওঁ পুনৰ উপলব্ধি কৰিলে, কিয় মানুহে মাকক পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিক্ষক বুলি কয়। দুদিনৰ পিছত আদালতত প্ৰাথমিক শুনানি আৰম্ভ হ'ল। সমগ্ৰ জিলাৰ দৃষ্টি সেই ঘটনাৰ ওপৰত। বিক্ৰম সিঙক আদালতলৈ অনা হ'ল। সেইটো সময়ত তেওঁৰ মুখত আগৰ অহংকাৰ একেবাৰে নাছিল, মাত্ৰ অনুতাপ আৰু লাজ। আৰু ঠিক সেইটো সময়তে আদালতৰ ভিতৰত এক আচৰিত ঘটনা ঘটিল। যিগৰাকী মহিলাক তেওঁ সকলোৰে সন্মুখত চৰ মাৰিছিল, সেই শান্তিদেৱী নিজেই আজি আদালতত উপস্থিত আছিল। সকলো মানুহ আচৰিত। বিচাৰকেও সুধিলে, আপুনি কিবা ক'ব বিচাৰে নেকি? শান্তিদেৱীয়ে লাহে লাহে থিয় হ'ল। তাৰপিছত যি ক'লে সেয়া শুনি আদালতত থকা বহু লোকৰ চকু সেমেকি উঠিছিল। আদালত কক্ষত সম্পূৰ্ণ নীৰৱতাই বিৰাজ কৰিছিল। সকলোৰে দৃষ্টি এতিয়া এগৰাকী সাধাৰণ বৃদ্ধা মহিলাৰ ওপৰত নিবদ্ধ হৈ পৰিছিল। সেইজনী মহিলা শান্তিদেৱী, যিগৰাকী মহিলাক কিছুদিন আগতে শতাধিক লোকৰ সন্মুখত অপমান কৰা হৈছিল, যিগৰাকীক এজন পুলিচ পৰিদৰ্শকে চৰ মাৰিছিল।
আৰু আজি সেইগৰাকী মহিলাই আদালতৰ সন্মুখত থিয় হৈ আছিল। বিচাৰকজনে নম্ৰভাৱে ক'লে, মাতৃ, আপুনি কিবা ক'ব বিচাৰিব নেকি? শান্তি দেৱীয়ে ধীৰে ধীৰে মাইক্ৰফোনৰ কাষলৈ আগবাঢ়ি আহিল। চকুত শান্তিৰ লগতে মুখত নম্ৰতা আছিল আৰু কণ্ঠত মাতৃৰ মৰম। তেওঁ ক'বলৈ আৰম্ভ কৰিলে, মহামান্য বিচাৰক মহোদয়, মই আইন নাজানো, মই কেৱল এগৰাকী সাধাৰণ মাতৃ। আদালতত উপস্থিত সকলোৱে মনোযোগেৰে শুনিবলৈ ধৰিলে। সেইদিনা মোক চৰমৰা হৈছিল, মোৰ অপমান হৈছিল, মোৰ চকুত চকু পানী নিগৰি আহিছিল। কিন্তু সেই ঘটনাৰ পিছত মই বহুদিন ভাবিলোঁ, এজন মানুহ জন্মৰ পৰাই বেয়া নহয়। জীৱনৰ কিছুমান ভুল সিদ্ধান্তই তেওঁক বেয়া পথলৈ লৈ যায়। কথাবিলাক শুনাৰ পিছত সকলো নীৰৱ হৈ পৰিছিল। শান্তি দেৱীয়ে আগবঢ়াই ক'লে, পৰিদৰ্শক বিক্ৰম সিঙে ডাঙৰ এটা ভুল কৰিছে। তেওঁ শাস্তি পাবই লাগিব, কাৰণ আইন সকলোতকৈ ওপৰত। কিন্তু মই তেওঁক ঘৃণা নকৰোঁ। মই বিচাৰোঁ তেওঁ নিজৰ ভুলটো বুজি পাওক, তেওঁ পুনৰ এজন ভাল মানুহ হৈ উঠক। এই কথাবোৰ শুনি আদালতৰ বহু লোকৰ চকু সেমেকি উঠিছিল, কাৰণ এগৰাকী মহিলাই প্ৰতিশোধৰ কথা কোৱা নাছিল। তেওঁ কৈছিল ক্ষমাৰ কথা, মানৱতাৰ কথা আৰু সংশোধনৰ কথা। এইটো সময়ত বিক্ৰম সিঙৰ ভিতৰৰ সকলো শক্তি যেন ভাঙি পৰিছিল। তেওঁ হঠাতে থিয় হৈ কান্দিবলৈ ধৰিলে। বহু বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এজন কঠোৰ পুলিচ বিষয়া, এজন অহংকাৰী ক্ষমতাশালী মানুহ, এজন দুখীয়াক অত্যাচাৰ কৰা ব্যক্তি, যিয়ে আজি শিশুৰ দৰে কান্দি আছিল। তেওঁ কপা কপা কণ্ঠৰে ক'লে, মা, মোক ক্ষমা কৰি দিয়ক। আদালতত উপস্থিত সকলো মানুহ স্তব্ধ হৈ পৰিল। বিক্ৰম সিঙে কান্দি কান্দি ক'লে, মই কেৱল আপোনাক নহয়, মোৰ নিজৰ মাকো কষ্ট দিছোঁ, দুখীয়া মানুহক কষ্ট দিছোঁ। ক্ষমতাৰ অহংকাৰে মোক অন্ধ কৰি পেলাইছিল। মই ভুল কৰিছিলোঁ, বহুত এটা ডাঙৰ ভুল। এইবাৰ তেওঁৰ চকুৰ পানী থমকি ৰোৱা নাছিল। শান্তি দেৱীয়ে ধীৰে ধীৰে তেওঁৰ ওচৰলৈ আগবাঢ়ি গ'ল। সকলো মানুহে যেন উশাহটো বন্ধ কৰি সেই দৃশ্যটোলৈ চাই আছিল। বিক্ৰম সিঙে মূৰটো তললৈ নমাই থিয় হৈ আছিল। শান্তি দেৱীয়ে তেওঁৰ মূৰত হাতখন থৈ ক'লে, বেটা, সঁচা অনুতাপেই মানুহক ডাঙৰ কৰে। ভুল কৰাটো ডাঙৰ কথা নহয়, ভুল স্বীকাৰ কৰাটোহে ডাঙৰ কথা। এই কথাবোৰ শুনি আদালতত উপস্থিত বহু লোকৰ চকু জলেৰে ভৰি পৰিল। তাৰ পিছত বিচাৰকজনে নিজৰ ৰায় ঘোষণা কৰিলে। আইন অনুসৰি দোষীয়ে শাস্তি পাব, কাৰণ আইনৰ আগত সকলো সমান। কিন্তু আদালতে এই কথাটো স্বীকাৰ কৰিলে যে অনুতাপ আৰু সংশোধনৰ ইচ্ছা এজন মানুহৰ জীৱনটো সলনি কৰি দিবলৈ পাৰে। বিচাৰকে বিক্ৰম সিঙক উপযুক্ত আইনগত শাস্তি প্ৰদান কৰিলে আৰু লগতে ক'লে, এই ঘটনাই আমাক এটা শিক্ষা দিয়ে। ক্ষমতাই মানুহক মহান নকৰে, মানৱতাইহে মানুহক মহান কৰে। 6 মাহৰ পিছত জিলাখনত বহু পৰিৱৰ্তন আহিল। DM অজয় বৰ্মাই আগৰ দৰেই কাম কৰি গৈছিল। শান্তি দেৱীয়ে আগৰ দৰেই সাধাৰণ জীৱন যাপন কৰি গৈছিল আৰু বিক্ৰম সিং, তেওঁ নিজৰ জীৱন নতুনকৈ আৰম্ভ কৰিছিল। তেওঁ বহু সামাজিক সেৱামূলক কামত জড়িত হৈ পৰিল। দুখীয়া শিশুৰ শিক্ষাৰ বাবে কাম কৰিছিল। বৃদ্ধাশ্ৰমলৈ গৈ বৃদ্ধ লোকসকলক সহায় কৰিছিল। এদিন তেওঁ সেইখন বৃদ্ধাশ্ৰমলৈ গ'ল য'ত তেওঁৰ মাকক এৰি থৈ আহিছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ মাক তেতিয়ালৈকে সেইখন পৃথিৱীত নাছিল। সেইদিনা তেওঁ মাকৰ ছবিৰ সন্মুখত বহি দীঘলীয়া সময় কান্দি থাকিল আৰু মনে মনে ক'লে, তোমাৰ শিক্ষা বুজিবলৈ মোৰ বহু দেৰি হ'ল, কিন্তু এতিয়া মই চেষ্টা কৰিম তোমাৰ যোগ্য সন্তান হ'বলৈ। গতিকে প্ৰিয় দৰ্শক, ক্ষমতা, পদবী আৰু টকা চিৰস্থায়ী নহয়। মানুহৰ প্ৰকৃত পৰিচয় তেওঁৰ আচৰণত লুকাই থাকে। দুখীয়া বা দুৰ্বল মানুহক অপমান কৰা কেতিয়াও বীৰত্ব নহয়। ভুল স্বীকাৰ কৰি নিজকে সলনি কৰিব পৰা মানুহেই প্ৰকৃত অৰ্থত মহান। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল, এগৰাকী মাতৃৰ হৃদয়ত প্ৰতিশোধতকৈ ক্ষমাৰ শক্তি বেছি থাকে। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী। যদিহে ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।